মোৰ নাম চান্দিনী। সকলোৱে কয় যে তুমি ইমান ধুনীয়া আছে, তোমাৰ সৌন্দৰ্যৰ সন্মুখত চন্দ্ৰটোও হেতা যেন লাগে। হয়তো সেইবাবে মোৰ মা দেউতাই মোক চান্দিনী নাম ৰাখিছিল। আৰু সঁচাকৈ মই বৰ ধুনীয়া আছিলোঁ। যিমান পৰিমাণৰ ধন সম্পত্তি আছিল সিমান পৰিমাণৰ ধুনীয়া আছিলোঁ। মোৰ দেউতা চহৰৰ আটাইতকৈ ডাঙৰ ব্যৱসায়ী আছিল। টকাৰ অভাৱ নাছিল। এই সকলোবোৰ গুণৰ সৈতে মোৰ বাবে অহংকাৰী হোৱাটো তুমি নগণ্য। মই ইমানেই অহংকাৰী আছিলোঁ যে মানুহক মানুহ বুলি গণ্য কৰা নাছিলোঁ। আনকি মোৰ বন্ধুসকলো নিৰ্বাচিত কেইজনমানহে আছিল। মই কেতিয়াও কাকো পাত্তা দিয়া নাছিলোঁ। দেউতাৰ মৰমৰ ৰাণী আৰু মাৰ চকুৰ মণি। মোৰ দাদাহঁতে মোক বহুত মৰম কৰিছিল। মই মোৰ দাদাহঁতৰ পুতলা ৰাণী আছিলোঁ। সকলোৱে মোক ভাল পাইছিল আৰু এই মৰমৰ বাবেই মই এবাৰ অহংকাৰী হৈ পৰিছিলোঁ। 20-21 বছৰ বয়সতে মোৰ ঘৰত বিয়াৰ সম্পৰ্কৰ বাবে শাৰী পাতিছিল। কেতিয়াবা ডাক্তৰৰ, কেতিয়াবা পাইলটৰ, কেতিয়াবা অভিযন্তাৰ বা ব্যৱসায়ী সম্পৰ্ক সদায় শাৰীত আছিল। কিন্তু দেউতাৰ প্ৰতিটো সম্পৰ্ক নাকচ কৰি থাকিল। মা চিন্তিত হৈ পৰিল আৰু এদিন মায়ে দেউতাক সুধিলে, চান্দিনীৰ বাবে কেনেকুৱা ল'ৰা বিচাৰে? দেউতাই ক'লে, এনেকুৱা ল'ৰা যিয়ে মোৰ চান্দিনীৰ লগত থিয় হ'লে মানুহে কয় যে হয়, চন্দ্ৰ সূৰ্যৰ যোৰা। ল'ৰাটো দুখীয়া পৰিয়ালৰ হ'লেও হ'ব, কিন্তু সি মোৰ চান্দিনীতকৈ দেখাত সুন্দৰ হ'ব লাগিব। কাৰণ মোৰ টকাৰ অভাৱ নাই। মই মোৰ ছোৱালী তাৰ ওজন সোণত দিম, কিন্তু মোৰ হ'বলগীয়া জোৱাইজন মোৰ ছোৱালীজনীতকৈ সৌন্দৰ্যত ভাল হ'ব লাগে। দেউতাৰ কথা শুনি মোৰ মনটো আনন্দৰে ফুলি উঠিল। মোৰ যি মনত ভাৱধাৰা আছিল দেউতাৰো একেই ভাৱধাৰা আছিল। অৱশ্যে দেউতাই কোনো প্ৰস্তাৱ ভাল নাপালে আৰু মোৰ দিনবোৰ বহুত আনন্দৰে পাৰ হৈ গ'ল। অৱশেষত দেউতাই এটা ভাল প্ৰস্তাৱ পালে। দেউতাই মোৰ সন্মুখত কবিৰৰ ফটোখন আনিছিল যদিও মই ফটোখন চাবলৈ অস্বীকাৰ কৰি ক'লো, দেউতা, তোমাৰ পচন্দৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। মোৰ কথা শুনি মা আৰু দাদাহঁতে স্তম্ভিত হৈ ক'লে, চান্দিনী, কাপোৰ এযোৰ কিনাৰ আগতে তুমি 3বাৰ ট্ৰাই কৰি চোৱা। আৰু এতিয়া তোমাৰ ভৱিষ্যত জীৱনৰ বাবে ল'ৰাজনৰ ফটোখনো চোৱা নাই। মই ক'লো, মোৰ দেউতাৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। দেউতাই এনে প্ৰস্তাৱ নাকচ কৰিছিল। সেই সম্পৰ্কবোৰ হোৱা হ'লে দেউতাই ব্যৱসায়ত লাভৱান হ'লহেঁতেন। কিন্তু তথাপিও দেউতাই এইবোৰ নাকচ কৰিলে। ইমানবোৰ ল'ৰাক নাকচ কৰাৰ পিছত যদি দেউতাই ল'ৰা এটাক পচন্দ কৰিছে, তেন্তে সেই ল'ৰাটো নিশ্চয় মোৰ বাবে ভাল হ'ব। মোৰ কথা শুনি দেউতাৰ মূৰটো গৌৰৱান্বিত হৈ পৰিল। দেউতাই মোক ক'লে, চান্দিনী, ল'ৰাটো ধনী পৰিয়ালৰ নহয়, কিন্তু যেতিয়া তেওঁ তোমাৰ লগত থিয় হ'ব তেতিয়া মানুহে ক'ব চন্দ্ৰ সূৰ্যৰ যোৰা বুলি। মই মোৰ ছোৱালীৰ ঘৰখন সকলো বিলাসী বস্তুৰে ভৰাই দিম আৰু এইদৰে ল'ৰাৰ পৰিয়ালটোও মোৰ ছোৱালীৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিব। দেউতাই ঠিকেই কৈছিল। দেউতাই যদি মোক তেওঁৰ দৰে ধনী পৰিয়ালত বিয়া কৰাই দিলেহেঁতেন, তেন্তে মোৰ ডিমাণ্ড তেওঁলোকে সহ্য কৰিব নোৱাৰিলেহেঁতেন। মোৰ বিয়াৰ প্ৰস্তুতি আৰম্ভ হ'ল। দেউতাই মোৰ বিয়া বহুত ধুমধামেৰে আয়োজন কৰিলে আৰু মই কবিৰৰ ঘৰলৈ কইনা হৈ আহিলোঁ। কবিৰ বহুত স্মাৰ্ট ল'ৰা আছিল। দেউতাৰ পচন্দত মই অন্তৰেৰে প্ৰেমত পৰিছিলোঁ। দেউতাই মোক বিয়াত এটা ঘৰ উপহাৰ স্বৰূপে দিলে। তাত সকলো বস্তু আছিল। দেউতাই মোৰ নামেৰে নামাকৰণ কৰা ঘৰখনতে বিয়াৰ শোভাযাত্ৰাটো গৈছিল। সেই ঘৰটো আমাক থাকিবলৈ সাজু কৰা হৈছিল। মই ফুলসজ্জাৰ বিচনাত বহি কবিৰৰ বাবে অপেক্ষা কৰি আছিলোঁ। কবিৰ ভিতৰলৈ অহাৰ লগে লগে মোৰ হৃদয় স্পন্দন বাঢ়িবলৈ ধৰিলে। সি মোৰ ওচৰত বহি কিছু সময় মোৰ ফালে চাই থাকিল আৰু তেওঁ ক'লে, তোমাক মোৰ পত্নী হিচাপে পাই মই বহুত সুখী হৈছোঁ। তাৰপিছত তেওঁ মোৰ উৰণিখন উঠালে। তেওঁ মাত্ৰ মোৰ উৰণিখন আঁতৰাইছিলহে। তাৰপিছত তাৰ মুখৰ ৰং সলনি হ'বলৈ ধৰিলে। তেওঁৰ বহুত বিষ হোৱা যেন মোৰ অনুভৱ হ'ল। হঠাতে তেওঁ বিচনাখনত বাগৰি পৰিল। কবিৰৰ এই অৱস্থাটো দেখি মই বৰ ভয় খাইছিলোঁ আৰু ভয়ৰ বাবে মই চিঞৰিবলৈ ধৰিলোঁ। কবিৰৰ অৱস্থা দেখি মোৰ শাহুমাই বৰ ভয় খাইছিল। দেউতাই যৌতুকত দিয়া গাড়ীখনত কবিৰক চিকিৎসালয়লৈ লৈ যোৱা হ'ল। ডাক্তৰে কবিৰৰ চেকআপ কৰিলে। আমাৰ সকলোৰে মূৰত যেন আকাশখন সৰি পৰিল যেতিয়া ডক্তৰে ক'লে যে ৰোগীজন মৃত্যু হোৱা ইতিমধ্যে 15 মিনিট সময় পাৰ হৈ গৈছে। মোৰ শাহুৱে চিঞৰি চিঞৰি হস্পিটেলখনতে ঢলি পৰিছিল আৰু মই চকু মেলি সকলোকে চাই আছিলোঁ। সকলোৱে মোক অদ্ভুত দৃষ্টিৰে চাই আছিল। যেতিয়া এগৰাকী মহিলাৰ মাত মোৰ কাণত পৰিল, মই থতমত খালোঁ। সেই মহিলাগৰাকীয়ে কৈ আছিল, চাওক চাওক, এজনী কুলক্ষণী কইনা বিয়াৰ সাজ পোছাকযোৰতে ছোৱালীক খাই পেলালে। আৰু মই সেইদিনা বুজি পালোঁ যে মানুহৰ জিভাৰ পৰা ওলোৱা শব্দবোৰ লাঞ্ছনাতকৈ কম নহয়। যিকোনো মানুহৰ হৃদয় ফালিব পাৰে, যিকোনো মানুহৰ হৃদয় বিন্ধিব পাৰে। যেতিয়া মোৰ হৃদয়খন বিন্ধিছিল তেতিয়া মোৰ মনত পৰিল আগতে ঘটি অহা এটা ঘটনালৈ, এজন ল'ৰাৰ কথা যিয়ে মোক কৈছিল যে তুমি মোৰ হৃদয় বিন্ধিলা। তাক তেতিয়া কিমান ঠাট্টা কৰিছিলোঁ। মই চান্দিনী, যাক মানুহে ধুনীয়া ৰাজকুমাৰী বুলি কয়, মই সেই সময়ত চাপৰ মোটা পেট আৰু কলা প্ৰেমিকক ঠাট্টা কৰিছিলোঁ।
এইখিনি সময়লৈকে মোৰ মা দেউতা গোটেই পৰিয়ালটোৰ সৈতে হস্পিটেল পালেহি। দেউতাক সাৱটি ধৰি মোৰ চকুলৈ টুকিছিলোঁ। দেউতাই মোক বহুত সাহস দিছিল। কবিৰৰ মৃতদেহটো ঘৰলৈ লৈ যোৱা হৈছিল। পৰিয়ালৰ সকলো সদস্যই শোকত ভাগি পৰিছিল। মই 4 লাখ টকাৰ বিয়াৰ সাজ শুনি বগা কাপোৰ এযোৰ পিন্ধিছিলোঁ। কবিৰৰ শেষ ৰীতি নীতিৰ পিছত দেউতাই মোক নিজৰ ঘৰলৈ লৈ গ'ল। এই দুৰ্ঘটনাটোৰ বাবে মই বৰ হতাশ হৈ পৰিছিলোঁ। মানুহক লগ পোৱাটো বন্ধ কৰি দিছিলোঁ। দেউতাই নিজৰ ফালৰ পৰা মানুহক বুজাই দিছিল যে এই দুৰ্ঘটনাৰ বাবে চান্দিনী ডিপ্ৰেশ্যনত পৰিছে। পিছত লাহে লাহে মই স্বাভাৱিক হ'বলৈ ধৰিলোঁ আৰু তাৰপিছত আকৌ এবাৰ মোৰ বাবে বিয়াৰ প্ৰস্তাৱ আহিবলৈ ধৰিলে। হয়তো মোৰ সৌন্দৰ্যৰ বাবে নাইবা মোৰ দেউতাৰ টকাৰ বাবে। কিন্তু এইবাৰ দেউতাই সকলো ল'ৰাৰে বিয়াৰ প্ৰস্তাৱ ভাল পোৱা নাছিল। এবাৰ দেউতাই আনন্দত মোৰ ওচৰলৈ আহি ক'লে, চান্দিনী, আজি মই বৰ সুখী। তোমাৰ শাহু শকুন্তলা আহিছে। তেওঁ তোমাক আকৌ নিজৰ বোৱাৰী বনাব বিচাৰিছে। তেওঁৰ 4জন পুত্ৰ আছে। তাইৰ দ্বিতীয় পুত্ৰৰ লগত তোমাক বিয়া কৰাব খুজিছে। সঞ্জু ককাই কবিৰৰ দৰে বৰ ধুনীয়া ল'ৰা। সি পঢ়া শুনা কৰা। আৰু কি লাগে আমাক? চান্দিনী, তোমাৰ মতামত কি কোৱা? মই ক'লো, দেউতা, তুমি যি উচিত বুলি ভাবা তাকে কৰা। তোমাৰ সিদ্ধান্তত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। দেউতাই মোৰ মূৰত আশীৰ্বাদ দি গুচি গ'ল আৰু তাৰপিছত 2-3 দিনৰ ভিতৰতে সঞ্জুৰ লগত বিয়াত বহিলোঁ। মই সঞ্জুক বিয়াৰ দিনা দেখিলোঁ। সি বৰ ধুনীয়া আৰু স্মাৰ্ট ল'ৰা। মই আকৌ সঞ্জুৰ লগত জীৱনৰ সপোন দেখিবলৈ ধৰিলোঁ আৰু আকৌ এবাৰ কইনা হৈ নিজৰ ঘৰখনৰ পৰা ওলাই আহিলোঁ আৰু আগতে দেউতাই যৌতুকত দিয়া ঘৰখনলৈ আহিলোঁ। একেটা কোঠাতে বহি বিয়াৰ বিচনাত সঞ্জুৰ বাবে অপেক্ষা কৰি আছিলোঁ। সঞ্জু কোঠাটোত সোমাই মোৰ সন্মুখত বহিল। মোৰ হৃদয়ৰ কঁপনি বাঢ়ি গৈছিল আৰু তাৰপিছত সঞ্জুৱে মোৰ উৰণিখন আঁতৰাইছিল। কিছু সময় মোৰ ফালে চাই থাকিল। তাৰপিছত হঠাতে চিঞৰি চিঞৰি বিচনাখনত ঢলি পৰিল। এনেকৈ সঞ্জুক ঢলি পৰা দেখি মই চিঞৰি উঠিলোঁ। শাহুমাই খৰধৰকৈ কোঠাটোলৈ আহি সঞ্জুৰ অৱস্থা দেখি বুকু ফুলাই কান্দিবলৈ ধৰিলে। সঞ্জুক চিকিৎসালয়লৈ লৈ গ'ল। ডাক্তৰে আমাক প্ৰাৰ্থনা কৰিবলৈ ক'লে। ডাক্তৰে ক'লে যে ৰোগীজনৰ অৱস্থা বহুত বেয়া। মই প্ৰথমবাৰৰ বাবে ভগৱানৰ পৰা কিবা এটা বিচাৰিছিলোঁ। ইয়াৰ আগতে ভগৱানৰ পৰা একো বিচৰাৰ প্ৰয়োজন নাছিল। সকলো বস্তু নোখোজাকৈ মই পাইছিলোঁ। মই কান্দি কান্দি ভগৱানক সঞ্জুৰ জীৱনৰ বাবে ভিক্ষা কৰিলোঁ। আধা ঘণ্টাৰ পিছত ডাক্তৰ কোঠাটোৰ পৰা ওলাই আহোঁতে প্ৰথমে ডাক্তৰৰ ওচৰলৈ দৌৰি গৈ আশাবাদী চকুৰে চালোঁ। কিন্তু ডাক্তৰে ক্ষমা কৰিব বুলি কৈ মূৰটো জোকাৰিলে। ডাক্তৰে ক'লে যে আমি ৰোগীজনক বচাব নোৱাৰোঁ। এই কথা শুনি মোৰ শাহুৰ চিঞৰত গোটেই হস্পিটেলখন প্ৰতিধ্বনিত হৈ গৈছিল। কিছু সময়ৰ পিছত আমি সঞ্জুৰ মৃতদেহটো ঘৰলৈ লৈ আহিলোঁ। সকলোৰে জিভাত মাধুৰ এটা শব্দ শুনা গ'ল যে কুলক্ষণী কইনা। মাধুৰৰ কথা আৰু চাউনি দেখি মোৰ ভয় হ'বলৈ ধৰিলে। মই মাক সাৱটি ধৰি কান্দি কান্দি ক'লোঁ, মা, মোক ইয়াৰ পৰা লৈ যোৱা, নহ'লে মই পাগল হৈ যাম। আকৌ এবাৰ মাৰ ঘৰলৈ আহিলোঁ। কিন্তু এইবাৰ মই সম্পূৰ্ণৰূপে সলনি হৈছিলোঁ আৰু লগতে মোৰ পৰিয়ালৰ সদস্যসকলো সলনি হৈছিল। এইবাৰ মোক দেখাৰ অলপ পিছত দাদাহঁতৰ চকুত দয়া ভাৱ নাছিল। বৌহঁতে নিজৰ ল'ৰা ছোৱালীক মোৰ ওচৰলৈ আহিবলৈ নিদিয়ে। এবাৰ মোক ভতিজায়ে সুধিলে, পেহী, তুমি দুৰ্ভাগ্যা নেকি? মায়ে কয় যে তোমাৰ ওচৰলৈ আহিলে তোমাৰ দুৰ্ভাগ্যই মোকো প্ৰভাৱিত কৰিব। ভতিজাটোৰ কথা শুনি মোৰ চকুলৈ বৈ আহিল। মই মূৰ দুপিয়াই ক'লোঁ, হয় বাবু, মই বহুত দুৰ্ভাগ্যা। মোৰ ওচৰলৈ নাহিবা। কিন্তু ভতিজাটোৱে মোৰ ওচৰলৈ আহিব বিচাৰে। কিন্তু মই নিবিচাৰোঁ যে মোৰ পৰিয়ালে মোৰ বাবে লোকৰ ঠাট্টা শুনিব লগা হয়। মই মোৰ কোঠাত আবদ্ধ হৈ থাকিলোঁ। বেছিভাগ সময় কোঠাটোতে কটাওঁ আৰু কোঠাৰ পৰা বাহিৰলৈ খুব কমেইহে ওলাই আহোঁ। 3 বছৰ আগতে মোৰ লগত এটা ঘটনা ঘটিছিল। মোৰ মনত পৰিছে, সেইদিনা মই মোৰ বান্ধৱীৰ সৈতে পাৰ্ক এখনত ফুৰিবলৈ গৈছিলোঁ। প্ৰতিদিনে সন্ধিয়া বান্ধৱীৰ সৈতে পাৰ্কলৈ যোৱাটো মোৰ অভ্যাস আছিল। এদিন মোৰ ওচৰলৈ এজন ক'লা ছালৰ ল'ৰা আহিল। তেওঁৰ ৰং ক'লা, পেটটো ওলাই থকা আৰু বহুত চাপৰ আছিল। মোৰ ওচৰলৈ আহি হাঁহি হাঁহি ক'লে, চান্দিনী, মোৰ নাম বিশাল। মই তোমাক ইয়াত প্ৰতিদিনে দেখা পাওঁ আৰু তোমাৰ ইমানে প্ৰেমত পৰিছোঁ যে তোমাক নাপালে মই মৰি যাম। প্লিজ মোৰ মৰমক মানি লোৱা। অতি সোনকালে তোমাৰ ঘৰলৈ মোৰ বিয়াৰ প্ৰস্তাৱ লৈ আহিম। সেই ল'ৰাৰ কথা শুনি মই আৰু মোৰ লগৰবোৰ হাঁহিবলৈ ধৰিলোঁ। সেই ল'ৰাটোক ক'লোঁ, তুমি কেতিয়াবা আইনাত তোমাৰ মুখখন দেখিছানে? হয়তো কেতিয়াও দেখা নাই। সেইবাবে তুমি এই কথা কৈছা। নিজকে আইনাত চাবলৈ সাহস কৰা। মই তোমাক কেতিয়াও মোৰ ঘৰত চাকৰি বনাব নোৱাৰিম আৰু তুমি মোৰ জীৱন সংগী হোৱাৰ কথা ভাবিছা। মাত্ৰ তোমাৰ মুখখন চাই মোৰ বমি হোৱা যেন লাগে। তুমি ভাবিছা যে মই তোমাৰ লগত বিয়া হ'ম। মাত্ৰ তোমাৰ ফালে চাই মই ভাবিছোঁ, ৰাতিটো আন্ধাৰ হৈছে নে তুমি? এইখিনি কোৱাৰ লগে লগে মই আকৌ জোৰেৰে হাঁহিবলৈ ধৰিলোঁ আৰু মোৰ বান্ধৱীসকলেও হাঁহিবলৈ ধৰিলে। আমি হাঁহি থাকোঁতে তেওঁৰ চকুৰ পৰা চকুলৈ বৈ আহিল। সি চকুলৈ টুকি ক'লে,
তোমাৰ কথাই মোৰ হৃদয় বিন্ধিলে। এই বিন্ধি যোৱা হৃদয়েৰে মই তোমাক অভিশাপ দিছো যে তুমি জীৱনত কেতিয়াও সুখী হ'ব নোৱাৰা। নিজৰ মানুহ থকাৰ পিছতো এই পৃথিৱীত অকলশৰীয়া হৈ থাকিবা, সকলোতে হবা। তেতিয়া তুমি ভাবিবলৈ বাধ্য হবা যে ৰাতিটো আন্ধাৰ হৈছে তোমাৰ ভাগ্য। বিশালে মোক অভিশাপ দি গুচি গৈছিল আৰু মই খন্তেক সময়ৰ বাবে নিথৰ হৈ থিয় হৈ থাকিলো। আনকি মই বিশালৰ অভিশাপ শুনি কঁপিব পৰা নাছিলো। কিন্তু তেতিয়া মোৰ বান্ধৱীসকলে মোক বুজাই দিলে আৰু তাৰপিছত মই নিজকে অলপ স্বাভাৱিক মানুহ হিচাপে ব্যৱহাৰ কৰিব ধৰিলো। মই নিজকে বুজনি দিছিলো যে এই অভিশাপ ইত্যাদি একো নহয়। এই মুহূৰ্তত মই ভবা নাছিলো যে বিশালৰ অভিশাপে মোক প্ৰভাৱিত কৰিব পাৰে। প্ৰায় এসপ্তাহৰ পিছত মই একেখন পাৰ্কতে খোজকাঢ়ি গৈ আছিলো। খোজকাঢ়ি গৈ থাকোঁতে এটা শিশু মোৰ ওচৰলৈ কান্দি আহিল। চান্দিনী বা, মই বিশাল দাদা থকা চুবুৰীটোত থাকোঁ। বিশাল দাদাই আমাক এৰি সি গুচি গ'ল। কান্দি কান্দি মাকৰ অৱস্থা বেয়া। সেইদিনা তোমালোকে তাক ঠাট্টা কৰি থাকোঁতে তেওঁ মোক কৈছিল যে মোৰ কিবা হ'লে মই আহি তোমাক এই কথাখিনি ক'ব লাগিব। বিশাল দাদাই কৈছিল যে মই এই পৃথিৱীখন এৰি গ'লে সেই ছোৱালীজনী চান্দিনী বাৰ বাবেই যাম। মই বিশাল দাদাৰ মৃত্যুৰ কথাবোৰ আওকাণ কৰিছিলোঁ, কথাবোৰ ধেমালি কৰা বুলি ভাবি লৈছিলোঁ। কিন্তু আজি খবৰটো পাইছোঁ যে বিশাল দাদাই আমাক সকলোকে কন্দুৱাই এৰি থৈ গৈছে। সেই ল'ৰাটোৰ কথা শুনি মই ভিতৰি কঁপি আছিলোঁ। তেতিয়া মোৰ লগৰবোৰে মোক বুজাই দিলে, চান্দিনী এনেকুৱা নহয়, কোনোবাই কাৰোবাৰ প্ৰেমত পৰি মৰি নাযায়। নিশ্চয় আন কিবা এটা কাৰণ আছে। সেই ল'ৰাটোক আমনি কৰি আছিল, সেইবাবে সি নিশ্চয় এই পদক্ষেপ লৈছে। ইয়াৰ বাবে তেওঁ নিজকে দায়ী কৰে। কিন্তু দুদিন মই বিচলিত হৈ আছিলোঁ, বাৰে বাৰে এই কথা ভাবি আছিলোঁ। সেইদিনা বিশালক মৰমেৰে বুজাই দিয়া হ'লে ভাল আছিল। মই তাক এনেকৈ ঠাট্টা কৰিব নালাগিছিল। হয়তো মই মৰমেৰে বুজাই দিয়া হ'লে তেওঁ বুজি পালেহেঁতেন আৰু এই ভুল পদক্ষেপ ল'বলৈ বাধ্য নহ'লহেঁতেন। তাৰপিছত ক্ৰমান্বয়ে সময়ৰ লগে লগে বিশালৰ ঘটনাটো মোৰ মন আৰু হৃদয়ৰ পৰা নোহোৱা হৈ গ'ল। আজি 3 বছৰৰ পাছত বিশালে কোৱা কথাবোৰ মনত পৰি আছিল। নিশ্চিতভাৱে ক'ব পাৰোঁ যে বিশালৰ অভিশাপ লাগিছে মোক। আজি নিজৰ মানুহৰ লগত থাকিও অকলশৰীয়া হৈছোঁ। স্বদেশৰ পৰা কুলক্ষণী বুলি গালি খাইছোঁ। আজি মোৰ ভাগ্য সঁচাকৈ ভয়ংকৰ ৰাতিটোতকৈ ক'লা হৈ পৰিছে। মই মোৰ হাতত মুখখন লুকুৱাই কান্দিবলৈ ধৰিলোঁ। দেউতাই মোৰ ওচৰলৈ আহি ক'লে, চান্দিনী, তোমাৰ শাহু মায়ে শকুন্তলা বাইদেউ এই তৃতীয় পুত্ৰৰ বাবে তোমাৰ হাত বিচাৰিছে। দেউতাৰ কথা শুনি মই আচৰিত হ'লোঁ। মই জোৰেৰে ক'লোঁ, নহ'ব। মই ক'লোঁ, দেউতা, এতিয়া মই বিয়াৰ কথা ভাবিব নোৱাৰোঁ। মোক অলপ সময় দিয়ক। মোৰ কথা শুনি দেউতাৰ চকুলৈ ওলাই আহিল। দেউতাৰ চকুত চকুপানী দেখি ময়ো কান্দিবলৈ ধৰিলোঁ। দেউতাই ক'লে, চান্দিনী, পৰিস্থিতি আমাৰ নিয়ন্ত্ৰণত থকা হ'লে মই কেতিয়াও এনেকুৱা হ'বলৈ নিদিলোঁহেঁতেন। তোমাৰ যন্ত্ৰণা অনুভৱ কৰিছোঁ। মই কি কৰিম? তোমাৰ বৌহঁতে এতিয়া দাদাহঁতক জোৰ দি আছে যে তুমি এই ঘৰখন এৰি শহুৰৰ ঘৰলৈ যোৱাটো। তোমাৰ বৌহঁতে কয় যে তুমি কুলক্ষণী। নাজানো কিয় নিজৰ ছোৱালী থকাৰ পিছতো বোৱাৰীহঁতে মোৰ ছোৱালীজনীক কুলক্ষণী বুলি কয়। মোৰ বহুত বেয়া লাগে। তোমাৰ বৌহঁতে এইটো বিশ্বাস কৰে যে তুমি যেনেকৈ তোমাৰ স্বামীক খাইছা ঠিক তেনেদৰে তুমিও তেওঁলোকৰ স্বামীক খাই পেলাবা। তোমাৰ বৌহঁতে যি কথা কৈছে সেয়া বহুত ভুল। কিন্তু মোৰ বোৱাৰীহঁতক এইবোৰ কথা নক'বৰ বাবে বহুত বাধা দিছোঁ। কিন্তু সিহঁতে মোৰ কথা নুশুনে। সিহঁতে কৈছে যে যদি তাই আমাৰ স্বামীকেইজনক আমাৰ পৰা কাঢ়ি লৈ যায় তেন্তে আমি জীয়াই থাকিব নোৱাৰিম। দেউতাৰ কথা শুনি মই অনুমান কৰিলোঁ যে প্ৰতিজন মানুহ অসহায়। দেউতাৰ পুত্ৰৰ মৰমত অন্ধ হৈ এই কথা ভাবিবলৈ পাৰিছে। দেউতাৰ পৰামৰ্শ মতে মই তৃতীয় বিয়াখনলৈ হ'ব বুলি ক'লোঁ। মোৰ ডাঙৰ বৌজনীয়ে হাঁহি হাঁহি ক'লে, চান্দিনী, তোমাৰ শাহু বৰ লোভী মহিলা। তেওঁ নিজৰ পুত্ৰৰ জীৱনৰ প্ৰতি অকণো গুৰুত্ব নিদিয়ে। তোৰ পুত্ৰৰ মৃত্যুৰ পিছত তোমাৰ দেউতাই দিয়া টকাৰ পৰিমাণ আৰু বেছি বাঢ়ি যায়। বৌৰ কথা শুনি মই মৌন হৈ পৰিলোঁ। ভয়ে ভয়ে বিয়াখনত বহিলোঁ আৰু বিয়াৰ প্ৰথম ৰাতি একেই ঘটনা ঘটিল, যিটো মই ইতিমধ্যে জানিছিলোঁ। মই তৃতীয়বাৰৰ বাবে বিধৱা হৈ পৰিছিলোঁ। এইবাৰ মোৰ স্বামীৰ শেষ ৰীতি নীতিৰ পিছত দেউতাই মোৰ হাতখন এৰি দিলে আৰু মোক তেওঁৰ লগত ঘৰলৈ লৈ যোৱা নাছিল। মই এইখন ঘৰতে থাকিলোঁ। এতিয়া সকলো সময়তে মোৰ কোঠাতে থাকিছিলোঁ। একো ভাল লগা নাছিল। বিশালৰ অভিশাপ মোৰ চাৰিওফালে সকলো সময়তে উৰি থকা যেন অনুভৱ কৰিছিলোঁ। মোৰ শাহুৱে মোৰ লগত কথা পতা বন্ধ কৰি দিছিল। খোৱা বোৱা দিয়াটো দূৰৰ কথা। যেতিয়া মোৰ বৰকৈ ভোক লাগিল তেতিয়া মই পাকঘৰলৈ গৈ যিখিনি বাকী ৰোৱা খাদ্য পাওঁ তাকে খাইছিলোঁ। এই সময়তো মোৰ ভোকত অস্থিৰ অনুভৱ কৰিছিলোঁ। পাকঘৰত ঘূৰি ফুৰি দেখিছিলোঁ যে পাকঘৰত একো নাই। মই মোৰ কোঠাত আহি দৰজাখন বন্ধ কৰি দিলোঁ। তেতিয়া হঠাতে কোনোবা দুৱাৰখন খুলি দিলে। হাত এখন ভিতৰলৈ আহিল আৰু খাদ্যৰে পৰা প্লেট এখন ৰুমত ৰখাৰ পিছত হাতখন আকৌ নোহোৱা হৈ গ'ল। যিয়েই নহওক কিয় কোঠাৰ বাহিৰৰ পৰা খাদ্যৰ থালখন আনি
ভিতৰলৈ সোমাই গলো। মই আচৰিত হলো, এই ঘৰত মোৰ বাবে সহানুভূতিশীল থকা কোন এজন। মোৰ শাহুৱে মোক ঘিণ কৰিছিল বাবে মোক খাবলৈ একো দিয়া নাছিল। পিছত প্ৰতিদিনে এনেকুৱা হ'বলৈ ধৰিলে। প্ৰতিদিনে সন্ধিয়া কোনোবাই মোৰ কোঠালৈ খাদ্যৰ প্লেট এখন দিয়ে আৰু মই মাত্ৰ তেওঁৰ হাতখনহে দেখা পাওঁ। সেইখন আছিল সহানুভূতিশীল হাত। হাতখনলৈ চাই অনুমান কৰিব পৰা গ'ল যে সেই ল'ৰাজন যিয়েই নহওক কিয় তেওঁ বৰ স্মাৰ্ট ল'ৰা। তেওঁৰ হাতত থকা ঘড়ীটো হাতখনৰ সৈতে বৰ আকৰ্ষণীয় আছিল। এবাৰ তোক চাবলৈ চেষ্টা কৰিলো। তোৰ খাদ্যখিনি ভিতৰলৈ থোৱাৰ লগে লগে মই খৰধৰকৈ কোঠাটো খুলি ওলাই আহিলো, যদিও তেতিয়ালৈকে তোৰ নোহোৱা হৈ গ'ল। তাৰপিছত মই তোক চাবলৈ চেষ্টা কৰাটো এৰি দিলো। মই মাত্ৰ বিচনাত বহি চাই থাকো যে সি খাদ্যৰ প্লেটখন ভিতৰলৈ থৈ মনে মনে আকৌ গেটখন বন্ধ কৰি আঁতৰি যায়। 5 মাহ এনেকৈ পাৰ হৈ গৈছিল। এদিন মোৰ শাহুৱে আহি মোৰ ওচৰত বহি ক'লে, চান্দিনী, মই তোমাৰ দেউতাক কৈছো যে মোৰ চতুৰ্থ ল'ৰাৰ লগত তোমাৰ বিয়াৰ কথা ভাবিছো। তেওঁ অনুমতি দিছে। অহাকালিলৈ তোমাৰ বিয়া মোৰ সৰু ল'ৰাৰ লগত কৰাই দিম। শাহুৰ কথা শুনাৰ পিছত শাহুৰ সন্মুখত হাতযোৰ কৰি ক'লো, বন্ধ কৰক। আপুনি কেনেকুৱা মা? মোৰ এনে লাগে যে এই ল'ৰাবোৰ আপোনাৰ নিজৰ ল'ৰা নহয়। নহ'লে কোন মাকে নিজৰ পুত্ৰক মৃত্যুলৈ এনেকৈ ঠেলি দিব? কাৰণ এই টকা, ধন সম্পত্তি, গাড়ী, বিলাসী ঘৰ এইবোৰ নহয়নে? মই ৰাতিপুৱা উকিলাজনক মাতিম আৰু এই সকলোবোৰ আপোনাৰ নামত লিখি দিম। অনুগ্ৰহ কৰি আপোনাৰ পুত্ৰৰ প্ৰাণ মোৰ পৰা বচাব। মোৰ উপহাৰত কাৰোবাৰ অভিশাপ আছে আৰু মোৰ স্বামী কেতিয়াও নিৰাপদ নহয়। শাহুমাই মোৰ ফালে চাই ক'লে, তোমাক কাৰ অভিশাপ লাগিল? মই একো ক'ব নোৱাৰিলো। শাহুৰ চকুত অসুৰৰ জিলিকনি এটা বিৰিঙি উঠিল। মই ভাবিছিলো মোৰ ডাঙৰ বৌয়ে কোৱা কথাবোৰ সঁচা আছিল। মোৰ শাহু এগৰাকী লোভী মহিলা। এইটো এনেকৈয়ে সম্ভৱ যে 3জন পুত্ৰৰ মৃত্যুৰ পিছত কুলক্ষণী এগৰাকী মহিলাৰ লগত আপুনি আকৌ আপোনাৰ সৰু ল'ৰাটোৰ বাবে মোক বোৱাৰী কৰিব বিচাৰিছে। মোৰ কথা শুনি শাহুমাই মোক একো নোকোৱাকৈ মোৰ কোঠাৰ পৰা ওলাই গ'ল। মই ভাবিলো যে হয়তো মোৰ শাহু মোৰ প্ৰথম 3জন স্বামী প্ৰকৃত মা হ'ব নোৱাৰে। সেইবাবে কোনোবাই মৃত্যু বা জীয়াই থকাটো তেওঁৰ বাবে গুৰুত্বপূৰ্ণ নাছিল। তেওঁ কেৱল সেই বিশাল ধনৰ কথাহে চিন্তা কৰিছিল যিটো মোৰ দেউতাই আগৰ পৰাই তেওঁক দি আহিছিল। কিন্তু এইবাৰ মই বিবাহৰ বাবে হ'ব বুলি ক'লো যদিও সেই ল'ৰাটোৰ প্ৰাণ ৰক্ষা কৰিম বুলি মনতে সিদ্ধান্ত লৈছিলো। মই কেতিয়াও সেই ল'ৰাটোক মোৰ মুখ নেদেখুৱাওঁ আৰু তেওঁৰ সন্মুখলৈ কেতিয়াও নাহোঁ। বিয়াৰ দিন আহিল। পণ্ডিতৰ কথা মতে আমাৰ বিয়া সম্পূৰ্ণ হৈ গ'ল। মোক কোঠালৈ লৈ গৈ বহিবলৈ দিয়া হ'ল। আজি চতুৰ্থবাৰৰ বাবে ফুলসজা বিচনাত বহি আছিলো। মোৰ নতুন স্বামী এতিয়া মোৰ কোঠালৈ অহা নাছিল। হয়তো তেওঁৰ মৃত্যুৰ প্ৰতিও ভয় খাইছিল। ইতিমধ্যে মই কি কৰিম সেইটো ঠিক কৰি লৈছিলো। বিয়াৰ সাজ সলনি কৰি ললো আৰু মই আলমাৰীৰ আঁৰত লুকাই আছিলো। মই বিচৰা নাছিলো যে মোৰ স্বামীয়ে মোৰ মুখখন চাওক আৰু তেওঁ মোৰ আন 3জন স্বামীৰ দৰে মৃত্যু হওক। তেনেতে মোৰ চতুৰ্থ স্বামীয়ে দুৱাৰখন খুলি দিলে। স্বামী ভিতৰলৈ আহোঁতে ধুমুহা বলি থকাৰ দৰে উশাহ লৈছিলো। পৰৱৰ্তী মুহূৰ্তত কি হ'ব গম পোৱা নাছিলো। মনত ইমানবোৰ প্ৰাৰ্থনা কৰিলো। হঠাৎ মোৰ স্বামী ডাঙৰকৈ কথা কোৱা মাতটো শুনিবলৈ পালো। মা, মোৰ কইনা ক'ত আছে? তুমি তাইক পলাই পঠিয়ালা নেকি? ক'ত গ'ল মোৰ কইনা? মোৰ শাহুৰ শব্দ শুনিবলৈ পালো। তাই বৰ অস্থিৰ হৈ ইয়াতে বহি আছিল। মই এতিয়াই তোমাৰ কইনাক বিচাৰি আনিম। তাৰপিছত আৰু কেইজনমান মানুহ কোঠাটোলৈ আহিবলৈ ধৰিলে। মই আন কেইজনমান ল'ৰাৰ মাত শুনি আছিলো। তেতিয়া শাহুৱে ক'লে, কবিৰ, চান্দনীক দেখিছা? শুই নাই নহয়, দেখা নাই। কবিৰ মোৰ প্ৰথম স্বামীৰ নাম আছিল। মই খৰধৰকৈ আলমাৰীৰ পিছফালৰ পৰা জুমি চাই দেখিলো। কিন্তু যি দৃশ্য দেখিলো সেয়া দেখি মোৰ চকু দুটা ডাঙৰ হৈ গৈছিল। মোৰ মৃত স্বামী 3জন মোৰ সন্মুখত নিৰাপদে থিয় হৈ আছে। তেতিয়া শাহুৱে মোৰ স্বামীৰ আগৰ পৰা আঁতৰি আহিল। মই মোৰ স্বামীৰ ফালে চাই মোৰ এনে লাগিল মই আৰু উশাহ ল'ব পৰা নাছিলো। মই গম পালো যে মোৰ চতুৰ্থ স্বামীজন বিশাল আছিল, যিয়ে নেকি মোৰ কাৰণে 3 বছৰ আগতে এই পৃথিৱী এৰি থৈ গৈছিল। মোৰ এনে লাগিল যে মই সেই শ্মশানত উপস্থিত হৈছো য'ত সকলো মৃতদেহ পুনৰ জীৱন্ত কৰি তোলা হৈছে। মই ভাত কঁপিবলৈ ধৰিলো। বিশালৰ মুখলৈ চাই এনে লাগিল তেওঁ যেন পাগলৰ দৰে হৈ পৰিছে। তেওঁৰ কথাত মই বৰ ভয় খাইছিলো। সি কৈছিল যে এতিয়া তাইৰ গোটেই জীৱন মোৰ দাস হৈ থাকিব। তাই মোক প্ৰত্যাখ্যান কৰিছিল। এতিয়া মই তাইক ক'ম প্ৰত্যাখ্যান হোৱাৰ বেদনা কি। মই তাইক ইমান যন্ত্ৰণা দিম যে তাই কান্দিব আৰু মোৰ পৰা দয়া বিচাৰিব। এই কথা কৈ থাকোঁতে বিশালৰ কলা মুখখন আৰু অধিক কলা আৰু ভয়ংকৰ হৈ পৰিছিল। বিশালৰ ভয়ংকৰ হাঁহিটো গোটেই কোঠাটোতে প্ৰতিধ্বনিত হৈ আছিল আৰু মই ভয়ত কঁপি উঠিছিলো। মোৰ শাহুৱে ক'লে, কবিৰ, তুমি কোঠাটো চাবা, আমি বাহিৰত ওলাই গৈ চাওঁ। তাই নিশ্চয় ক'ৰবাত আছে। এই কথা কৈ শাহুৱে সকলোকে লগত লৈ বাহিৰলৈ গ'ল। মোৰ প্ৰথম স্বামী কবিৰ কোঠাটোত ৰৈ গ'ল।
যিজনে মোক ইফালে সিফালে বিচাৰি ফুৰিছিল। মই চকু দুটা জোৰকৈ মুদি মনে মনে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি আছিলো যে হে ভগৱান, মোক এই অসুৰৰ পৰা বচাওক। তেনেতে হাত এখনে মোৰ হাতত ধৰিলে। ভয়তে চকু মেলিলো যদিও আচৰিত হৈ জঁপিয়াই পৰিলো। মোৰ হাতত ধৰি থকা হাতখন সেইখনেই আছিল যিখনে মোক প্ৰতিদিনে খাদ্য দিবলৈ আহিছিল। তেওঁৰ হাতত ঘড়ী আছিল। একেখন হাত বুলি চিনি পালো। সেই ব্যক্তিজনৰ মুখখন দেখি মই স্তম্ভিত হৈ পৰিলো। সেয়া আছিল কবিয়ে। মই কিবা এটা কবলৈ ওলাইছিলো, হঠাতে কবিয়ে মোৰ মুখত হাত থৈ কলে, একো নকবা, মনে মনে থিয় হৈ থকা। এই মানুহবোৰে যদি তুমি কোঠাটোৰ ভিতৰতে আছা বুলি অলপো সন্দেহ কৰে তেন্তে তেওঁলোকে তোমাৰ লগত বহুত বেয়া ব্যৱহাৰ কৰিব। অলপ সময় ইয়াতে লুকাই থাকক। মই ওলাই যাওঁ আৰু সকলোকে ক'ম যে চান্দনী কোঠাত নাই, কিন্তু কোঠাটোলৈ মানুহ আহিলে অলপ সাৱধান হবা। তুমি পলাই যাবলৈ চেষ্টা নকৰিবা। মই অলপ পিছত আহিম। মই তেওঁক মনে মনে থাকিম বুলি সন্মতি দিলো। তেতিয়া তেওঁ মোৰ মুখৰ পৰা হাতখন আঁতৰাই দিলে। কবি ওলাই গৈ বাহিৰৰ সকলোকে ক'লে যে চান্দনী কোঠাটোতো নাই। মই আলমাৰীত লুকাই মনে মনে থিয় হৈ আছিলো। একো বুজি পোৱা নাছিলো যে এই সকলোবোৰ কি হৈ আছে। মই বুজিলো যে বিশালে মোক পাবলৈ এই সকলোবোৰ কৰিছে। বিশাল ইমান অসুৰিত মানুহ হ'ব পাৰে মই কেতিয়াও ভবা নাই। মই থিয় হৈ থাকোঁতে মোৰ ভৰি দুখন বিষ হ'বলৈ ধৰিলে। যদিও কবি এতিয়াও ভিতৰলৈ অহা নাছিল। কবিৰলৈ অপেক্ষা কৰাৰ বাহিৰে মোৰ আন উপায় নাছিল। কবিৰৰ কথাৰ পৰা এনে লাগিল যেন তেওঁহে মোক ইয়াৰ পৰা উলিয়াই নিব পাৰিব। বহু সময়ৰ মূৰত কবিৰ ভিতৰলৈ আহিল। মোক আনি বিচনাত বহিবলৈ দি পানী খাবলৈ দিলে। তেওঁ ক'লে যে এই মানুহবোৰে তোমাক বিচাৰি বিচাৰি ভাগৰি পৰিছে আৰু শুই পৰিছে। তেওঁলোকে তোমাৰ পিতৃ মাতৃ ঘৰলৈ উভতি যোৱা বুলি ভাবি তোমাৰ ঘৰলৈও গৈছিল, কিন্তু তোমাৰ মা দেউতাই তুমি তাত যোৱা নাই বুলি ক'লে। চান্দিনী, তোমাৰ বিয়া মাত্ৰ এবাৰহে হৈছে। আগৰ 3বাৰ বিয়া আছিল মাথো নাটক। শেষৰটো বিশালৰ লগত আছিল আৰু এই বিয়াখন বাস্তৱত ঘটিছিল। 3 বছৰ আগতে যেতিয়া তুমি বিশালক প্ৰত্যাখ্যান কৰিছিলা তেতিয়া বিশাল এজন আঘাতপ্ৰাপ্ত সিংহ হৈ পৰিছিল আৰু তেওঁ তোমাক পাবলৈ দৃঢ় প্ৰতিজ্ঞ আছিল, কিন্তু তোমাক পোৱাটো বৰ কষ্টকৰ আছিল। বিশালৰ দৰে কুৎসিত ল'ৰাৰ লগত তোমাৰ মা দেউতাই কেতিয়াও বিয়া নিদিলেহেঁতেন আৰু তাৰপিছত তোমাক পাবলৈ পৰিকল্পনা কৰিলে। তাৰ 3জন বন্ধুক জড়িত কৰিলে। বিশালৰ মাক বিয়াৰ ব্যৱস্থা কৰা পুৰোহিতজন আৰু ডাক্তৰজনো এই পৰিকল্পনাত জড়িত আছিল। তোমাৰ বিয়াত তোমাৰ দেউতাই বিশালৰ মাকজনীক ইমান টকা দিছিল যে কাৰোবাৰ মুখ বন্ধ কৰিবলৈ যথেষ্ট আছিল। পণ্ডিতক টকা দি তেওঁ বিবাহৰ বাবে ভুল মন্ত্ৰ পাঠ পঢ়িলে। ডাক্তৰক পইচা দি তোক ক'বলৈ বাধ্য কৰালে যে ৰোগী মৰিল। তোমাৰ প্ৰথম বিয়াৰ নাটক মোৰ লগত ঘটিল। তাৰপিছত ইটোৰ পিছত সিটোকৈ 3বাৰ বিয়া পাতিলে আৰু তোমাৰ স্বামী মৰি থাকিল। এই সকলোবোৰৰ আঁৰত এটাই কাৰণ আছিল যে তোমাক কুলক্ষণী বুলি সমাজৰ আগত পৰিচিত কৰাই দিয়া, যাতে তোমাৰ মা দেউতাও তোমাক কুলক্ষণী বুলি কৈ ঘৰৰ পৰা উৰাই দিয়ে। আৰু তাৰপিছত যেতিয়া বিশালৰ মাকে মোৰ বাবে তোমাৰ মা দেউতাক বিয়াৰ প্ৰস্তাৱ দিলে তেতিয়া এই প্ৰস্তাৱ তোমাৰ দেউতাই মান্তি হ'ল আৰু বিশালে এই সকলোবোৰ বিচাৰিছিল। কাৰণ প্ৰথমে তোমাৰ দেউতাই বিশালৰ সম্পৰ্কৰ বাবে একেবাৰে সাজু নাছিল। আগতেও মই বিশালৰ লগত আছিলো, কিন্তু লাহে লাহে তোমাৰ লগত হোৱা অন্যায়ৰ কথা উপলব্ধি কৰিবলৈ ধৰিলো। তোমাৰ মা দেউতাই তোমাক পৰিত্যাগ কৰিলে। সকলোৱে তোমাক কুলক্ষণী বুলি ক'বলৈ ধৰিলে। তোমাৰ লগত এই সকলোবোৰ কৰাত ময়ো জড়িত হৈ থকা দেখি মোৰ বৰ দুখ লাগিল। বিশালৰ মাকে তোমাক ভোকত ৰাখিছিল। যেতিয়া মই এই কথা গম পালো তেতিয়া ৰাতি হোটেলৰ পৰা খাদ্য পেক কৰি তোমাৰ কোঠাত ৰাখিছিলো। মই আচৰিত হৈ কবিৰৰ কথা শুনি আছিলো। চকুৰ পৰা চকুলো বৈ আহিছিল। মই অনিচ্ছা স্বত্বেও কবিৰৰ কান্ধত মূৰটো থৈ কান্দিবলৈ ধৰিলো। যিয়ে নহওক তাত মোৰো দুখ আছিল। মই বিশালৰ লগত সেই ভুল মনোভাৱ গ্ৰহণ কৰিব নালাগিছিল। ইচ্ছা কৰি মৰমেৰে বুজাই দিয়াহেঁতেন হয়তো তেওঁ মান্তি হ'লহেঁতেন, কিন্তু মই তাক ঠাট্টা দিয়াৰ পিছতহে বিশালে এই পদক্ষেপ লৈছিল। কবিৰে মোৰ চকু পানী মচি ক'লে, চান্দিনী, মোক ক্ষমা কৰিবা। তোমাক এই অৱস্থালৈ অনাৰ বাবে মই সমানেই দায়ী। মই কবিৰক ক্ষমা কৰি দিছিলোঁ, যদিও কবিৰেও বিশালৰ লগত ভুলটোক সমৰ্থন কৰিছিল, কিন্তু এতিয়ালৈকে তেওঁ মোক কেৱল সহায় কৰিছে। এতিয়া ৰাতিপুৱা প্ৰায় 4:30 বাজিছে। কম সময়ৰ ভিতৰতে ৰাতিপুৱা হ'বলৈ গৈ আছিল। কবিৰে মোৰ হাতত ধৰে যে আমি এতিয়া ইয়াৰ পৰা যাব লাগিব। বিশালে তোমাক বিচাৰি পালে এই ঘৰতে চিৰদিনৰ বাবে বন্দী কৰি ৰাখিব। কবিৰৰ কথা শুনি মই খৰধৰকৈ থিয় হ'লো আৰু আমি দুয়ো ওলাই আহিলো। গোটেই ঘৰখন নিমাত, সকলোৱে শুই আছিল। কবিৰ আৰু মই খৰধৰকৈ মূল গেটখন পাৰ হৈ গ'লো। কবিৰে মোক ঘৰৰ গেটত এৰি থৈ গ'ল। এই সময়ত মোক ঘৰৰ মানুহে দেখি সকলোৱে আচৰিত হ'ল, কিন্তু তাৰপিছত মই গোটেই পৰিস্থিতিটো দেউতাক ক'লো। দেউতাই মোৰ কথা শুনি মোৰ খং উঠিল।
সকলোৱে কান্দি কান্দি এজন এজন গৈ মোক সাৱটি ধৰিলে। মোৰ বৌহঁতে মোৰ ওচৰত ক্ষমা খুজিলে। ৰাতিপুৱা হোৱাৰ লগে লগে দেউতা গ'ল আৰক্ষীৰ ওচৰলৈ আৰু আৰক্ষীক লৈ বিশালৰ ঘৰ পালেগৈ। তাৰপিছত বিশাল আৰু তেওঁৰ মাকক গ্ৰেপ্তাৰ কৰা হ'ল। এই সমগ্ৰ ঘটনাৰ বিষয়ে কবিৰে সাক্ষী দিছিল। এই ষড়যন্ত্ৰৰ লগত জড়িত সকলোকে গ্ৰেপ্তাৰ কৰা হ'ল। কবিৰকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে, কিন্তু কবিৰে পুলিচক সমৰ্থন কৰিছিল আৰু সেই মানুহবোৰৰ পৰা মোক বচাইছিল। সেয়েহে কবিৰক অতি সোনকালে আৰক্ষীয়ে মুকলি কৰি দিছিল। দেউতাই মোক বিশালৰ পৰা বিবাহ বিচ্ছেদ কৰি দিলে। এতিয়া মই মোৰ মা দেউতাৰ ঘৰত থাকোঁ। সকলোৱে মোক আগৰ দৰেই ভাল পায়, কিন্তু মোৰ মাজত এটা ডাঙৰ পৰিৱৰ্তন হৈছে। এতিয়া মই বহুত মৌন হৈ থাকোঁ আৰু বহুত কম কথা কওঁ। এই ঘটনাটো হোৱা এমাহ পাৰ হৈ গ'ল আৰু এদিন যেতিয়া দেউতাই মোৰ ওচৰলৈ আহি ক'লে, চান্দিনী, তোমাৰ বাবে বিয়াৰ প্ৰস্তাৱ এটা আহিছে। মোৰ খং উঠিছিল। বিয়া নহয় বুলি কৈ মই চিঞৰি উঠিলোঁ। বিয়াৰ নামত মোৰ বিশ্বাস হেৰাই গৈছে। মোৰ কথা শুনি দেউতাই মোৰ সন্মুখত হাতযোৰ কৰি বহিলে আৰু ক'লে যে চান্দিনী, তোমাৰ অৱস্থাত আমি সকলোৱে লাজ পাইছোঁ। আমি কিছু পৰিমাণে দায়ী, কিন্তু আমি কৰা ভুলটো শুধৰাই দিবলৈ আমাক এটা সুযোগ দিয়া। ল'ৰাটোৰ মাকে এই প্ৰস্তাৱটো লৈ আহিছিল। ল'ৰাটো শিক্ষিত আৰু বুদ্ধিমান। ল'ৰাটোৰ মাকে কৈছে, মোৰ ল'ৰাটোৱে প্ৰথমে তোমাৰ ছোৱালীজনীক লগ কৰিব বিচাৰে আৰু তেতিয়াহে এই সম্পৰ্কটো আগুৱাই নিব পাৰিব। চান্দিনী, আমি এতিয়ালৈকে ল'ৰাটোক দেখা নাই। যদি তুমি হ'ব বুলি কোৱা, তেন্তে এবাৰ মই সেই ল'ৰাটোক তোমাক এবাৰ লগ কৰাই দিব পাৰিম। দেউতাই কৰা হাতযোৰ আৰু চকুত চকু পানী দেখি মই মান্তি হ'লোঁ। পিছদিনা ল'ৰাটো মোক লগ কৰিবলৈ আহিছিল। মই মোৰ কোঠাত আছিলোঁ। যেতিয়া তেওঁ দুৱাৰখন খুলি কোঠাটোৰ ভিতৰলৈ আহিল, কিন্তু মই তাক দেখাৰ লগে লগে মোৰ চকুত চকুলৈ ওলাই আহিল। বিশ্বাস কৰিব নোৱাৰিলোঁ যে সেই ল'ৰাটো কবিৰ। কবিৰ, মোৰ লগত বিয়া হ'ব বিচৰা ল'ৰাটো তুমি নেকি? হয়, চন্দ্ৰৰ পোহৰ মই কেতিয়াও সেকা পৰিবলৈ নিদিওঁ। তুমি মোৰ লগত বিয়া হ'বানে? মই তোমাৰ প্ৰেমত পৰিছোঁ। এতিয়া তোমাৰ অবিহনে জীয়াই থাকিবলৈ ভয় লাগে, কিন্তু তোমাৰ সন্মতি এবাৰতে ল'ব বিচাৰোঁ। তোমাৰ হয় অবিহনে মই তোমাক বিয়া নকৰোঁ। তোমাৰ প্ৰেমক চিৰদিনৰ বাবে মোৰ বুকুত পুতি থ'ম। কোৱা চান্দিনী, মোৰ লগত বিয়া হ'বলৈ সাজুনে তুমি? কবিৰৰ কথা শুনি মোৰ চকুলৈ ওলাই আহিল। এতিয়ালৈকে তেওঁ মোক যিমানখিনি সহায় আগবঢ়াইছিল তাৰ পৰা স্পষ্ট হৈ পৰিছিল যে কবিৰ এজন ভাল মানুহ। চকুৰ পৰা চকুলো মচিলোঁ আৰু আনন্দেৰে মাত দিলোঁ, হয়। মোৰ হয় বুলি কবিৰে শুনাৰ লগে লগে সি আনন্দত পাগল হৈ পৰিল আৰু হঠাৎ সি মোক বুকুত জোৰেৰে সাৱটি ধৰিলে। কবিৰৰ বহল বুকুখন সাৱটি ধৰি যি শান্তি পালোঁ, সেই শান্তিৰ বাবে মই হাহাকাৰ কৰি আছিলোঁ। মোৰ ইচ্ছা আছিল যে সময় বন্ধ হৈ যাওক আৰু মই কবিৰৰ বুকুত এনেকৈ সোমাই থাকোঁ। মোৰ জীৱনৰ পৰা দুখৰ ডাৱৰবোৰ গুচি গৈছিল আৰু এতিয়া সুখৰ ৰ'দ জিলিকি উঠিছিল। আজি কাহিনীটো শুনি কেনে লাগিল? যদি কাহিনীটো শুনি ভাল পালে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।